গাইজ মই বাৰ্বি বৰুৱা মোৰ অন্যটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বহুত দিনৰ মূৰত ব্লগ কৰিবলৈ আহিছোঁ। মইনো কিয়নো ইমান দিনে ব্লগ কৰা নাছিলোঁ আপোনালোকক সকলোকে জনাম বাৰু কথাটো। আজি মই এতিয়া এটা জেগালৈ যাবলৈ ওলাইছোঁ। জেগাটো আপোনালোকক সকলোকে দেখাম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকো আহিব পাৰিব। মই ভিডিঅ'টো শেষলৈকে আপোনালোকে সকলোৱে চাই থাকিব। আমি ধলপুৰ হোমষ্টে পাই গ'লোঁ। এয়া আমি আহি ঘৰ পালোহি। প্ৰায় 7টা মানে বাজিলে আমি আহি ঘৰ পাওঁতে। যিহেতু অলপ ভাগৰ লাগিলে অলপ ৰেষ্ট লৈ ল'লোঁ আৰু জেগাকণ বৰ ধুনীয়া হয়। গৈ একদম গাঁৱলীয়া পৰিৱেশ পাব আপোনালোক সকলোৱে। আৰু বস্তুবোৰ চব বাঁহৰ ঘৰবিলাক একদম মানে মাটিৰে যোনবোৰ ঘৰ মানে থাকে তেনেকুৱা একদম বহুত ভাল লাগিব। গাঁৱৰ একদম পূৰা গাঁৱৰ পৰিৱেশেই পাব আপোনালোকে। গৈ এবাৰ চাব, যিসকলে যোৱা নাই এতিয়ালৈকে সেইসকল গৈ চাব এবাৰ, ভাল লাগিব সকলোৱে। আৰু মই অথনি যে কৈছিলোঁ মোৰ কথা এটা ক'বলৈ আছে, সেইটো হৈছে মই এগৰাকী কন্যা সন্তানৰ মাতৃ হ'লোঁ মে' 21 তাৰিখে। সেইবাবে মই ব্লগ বনাব পৰা নাছিলোঁ, অলপ অসুবিধা হৈছিলে, গতিকে মই ব্লগ কৰা নাছিলোঁ। আকৌ মই আৰম্ভ কৰিছোঁ ব্লগটো, মানে মোৰ ইউটিউবৰ চেনেলটো আকৌ আৰম্ভ কৰিছোঁ। গতিকে চাব সকলোৱে মোৰ ভিডিঅ'বোৰ। ডেইলি ব্লগ দিবলৈ মানে অলপ দিগদাৰ হয়। এতিয়া তাতে বেবিও হ'ল, অলপ বেবিটো ডাঙৰ হ'লে পাৰিম আৰু ডেইলি ব্লগ দিবলৈ। গতিকে মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ বেবীজনী আপোনালোকে দেখিবই ভিডিঅ'ত, মই ভিডিঅ' অকণ কৰি থৈছোঁ মোৰ বেবীজনী। আৰু মোৰ বেবীজনীৰ নাম হৈছে খ্যাতি বৰা। আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ কৰিব। তাইৰ কামনাৰে মোৰ ভিডিঅ'টো ইমানতে সমাপ্তি জনাইছোঁ। নাচাবি কাণলে নকবি আনকে নিদিবি মনে মনে কয়।